গুৰুত্বপূৰ্ণ খবৰ বানৰ কবলত ৰাজ্যৰ 2281খন গাঁও আৰু বানত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 87 জনলৈ বৃদ্ধি পাইছে বৰ্তমানো নিৰুদ্দেশ হৈ আছে 4 জন লোক আশ্ৰয় শিবিৰত আছে প্ৰায় 74000 বানাক্ৰান্ত আৰু এই দৃশ্য হৈছে শিৱসাগৰৰ নিমাইজানৰ দৃশ্য আজিও পানী একাঠু পৰ্যন্ত পানী আৰু যথেষ্ট লোক ক্ষতিগ্ৰস্ত হৈছে হাজাৰ হাজাৰ গাঁও সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে সম্পূৰ্ণৰূপে বানত ক্ষতিগ্ৰস্ত হৈছে 3771টা বাসগৃহ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে 12000ৰো অধিক বাসগৃহ আৰু বানৰ হেউতীয়া স্থিতি সন্দৰ্ভত ৰাজ্য চৰকাৰে এই তথ্য দিছে 87 জনলৈ মৃতকৰ সংখ্যা বৃদ্ধি পাইছে আৰু বৰ্তমানেও সন্ধান নাই 4 জন লোকৰ আজি অপৰিৱৰ্তিত পৰিৱেশ উজনিৰ তিনি বান বিধ্বস্ত অঞ্চলৰ তিনিখন জিলাৰ যি বান পৰিস্থিতি আছিল আজিও একেই অৱস্থা দেখিবলৈ পোৱা গৈছে আজিও বহু লোক নিজৰ ঘৰলৈ ঘূৰি যাব পৰা নাই আশ্ৰয় শিবিৰতে তেওঁলোকে আশ্ৰয় লৈ আছে হাজাৰ হাজাৰ লোক আশ্ৰয় লৈ আছে কিয়নো ঘৰৰ ভিতৰত এতিয়া কেৱল বোকা আৰু পলস এই দৃশ্য হৈছে নিমাইজানৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো এতিয়াও পানী যেনিয়ে চাই এতিয়াও কেৱল পানী আৰু পানী আৰু নিমাইজানত উপস্থিত আছে আমাৰ সতীৰ্থ বিকাশ জ্যোতি দাস উপস্থিত আছে বিকাশ উপস্থিত আছে আমাৰ সৈতে আমি পোনপটীয়াকৈ সংযোগ স্থাপন কৰিছোঁ আৰু সামগ্ৰিক পৰিৱেশ দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ এই মুহূৰ্তত মই নিমাইজানত উপস্থিত আছোঁ শিৱসাগৰ আৰু দেখিছে মোৰ চাৰিওকাষে আপুনি পানী একাঠু পানী এতিয়ালৈকে আৰু সেই গাঁওখনত থকা লোকসকলে এতিয়া গাঁৱত থাকিব পৰা অৱস্থা নাই আৰু সেইবাবে তেওঁলোকে ভাড়াঘৰ বিচাৰি এতিয়া আহিবলগীয়া পৰিৱেশ হৈছে আৰু বাইদেউ এগৰাকী আছে গাঁৱৰ আপোনালোক সকলো এতিয়া ওলাই আহিছে আমি সব ওলাই আহিছোঁ আমাৰ আজি মানে 15 দিন মানে হ'ল আমি এনেকৈ ঘূৰিয়ে ফুৰিছোঁ আৰু এতিয়া আমি মানে ভাড়া ৰুম বিচাৰি আহিছোঁ ভাড়া ৰুম বিচাৰি প্ৰথমে হেৰিয়া শিবিৰত থাকিলোঁ লক্ষ্মীনগৰ স্কুলত তাৰপৰা মঠাউৰিতো থাকিলোঁ এতিয়া মানে আমি লক্ষ্মীনগৰলৈ ওলাই আহিছোঁ দুদিনমান বাইদেউ ঘৰতো থাকিলোঁ সেনেকৈ কৰি ওলাই আহিছোঁ এতিয়া থাকিব নোৱাৰি মানে সাপৰ ভয়ত সাপ বগাইছে কিবা বগাইছে সেইকাৰণে মানে এতিয়া আজি ওলাই দিছোঁ আৰু আমি এতিয়া অহা যোৱা কৰিব নোৱাৰোঁ নহয় ৰাস্তাৰ পৰা সাপৰ ভয়ত সাপ মানে ইমানেই ওলাইছে ইফালেও সাপ সিফালেও সাপ মানে সাপৰ ভয়ত সেইকাৰণে বহুত দুখ লগা কাহিনী হৈছে মানে আমাৰ কাপোৰ নাই হেৰি নাই মানে গোটেই বস্তু উটুৱাই লৈ গ'ল আৰু বিচনা আলমাৰি ফ্ৰিজ গড্ৰেজ চব লৈ গ'ল আৰু একোৱে নাই এনেধৰণে সকলো গাঁৱৰ মানুহ যিসকল আছে সেই গাঁৱৰ মানুহ এনেধৰণে ওলাই আহিছে আৰু এখন গাঁও শিৱসাগৰৰ আৰু শিৱসাগৰৰ গাঁওখনত এতিয়া মানুহ থাকিবলগীয়া পৰিৱেশ নাই আৰু এইবাবে এনেকৈ মানুহবোৰ দেখিছে সকলো মানুহ এনেধৰণে ওলাই আহিবলগীয়া হৈছে তেওঁলোকে ঘৰত থাকিবলৈ অৱস্থা নাই সেইবাবে তেওঁলোকে এতিয়া ভাড়াঘৰ লৈ থকাৰ ব্যৱস্থা ভাবিছে ভাড়াঘৰ লৈ থাকিম বুলি ভাবিছে ধন্যবাদ জনাইছোঁ আমি কিছু সময় পাছতে পুনৰ আপোনাৰ সৈতে সংযোগ স্থাপন কৰিম আৰু